মহিন্দ্ৰা স্কৰপিঅ' 2014 চনৰ হয়। এমহক ইঞ্জিনটো হয়। তো এইখন গাড়ী যদি আপোনালোকে ল'ম বুলি ভাবে আপোনালোকে আহিব লাগিব গোলাঘাট। আৰু প্ৰাইচটো আহিব এইখনৰ ফিক্স প্ৰাইচ হ'ব আপোনাৰ 3,10,000 টকা। আৰু যদি পাৰোঁ কিবা এটা চাই দিব পাৰিম আৰু উইথ আপোনাৰ ছাৰ্ভিচিং হ'ব। কিবা এটা আপোনাৰ শ্লাইড অহা যোৱা কৰা খৰচা হিচাপত কিবা এটা দিম। আৰু সেই হিচাপত যদি আপোনালোকে এখন গাড়ী ল'ম বুলি ভাবে আপোনালোকে আহিব পাৰে, স্ক্ৰীণত দিয়া নাম্বাৰটোত যোগাযোগ কৰিব। ফাইনেন্স নহ'ব এখন গাড়ী, আপোনালোকে ল'ম বুলি ভাবিলে কেছতে ল'ব লাগিব। তো গাড়ী ইঞ্জিন অ'কে আছে, ইঞ্জিনত কোনো হাত দিয়া হোৱা নাই, ইনক্লুডিং ট্ৰান্সফাৰ মই কৰি দিম। আৰু বাকী আপোনাৰ ছাৰ্ভিচিং এটা কৰাই দিম। সৰু সুৰা এটা প্ৰব্লেম এটা আছে আপোনাৰ চেল্ফৰ, সেইটো মই কৈ দিছোঁ। আৰু সেইটো আপোনালোকে যদি আহে সেইটো মই ঠিক ঠাক কৰাই দিম। কৰি মেলি আপোনালোকে 3,10,000 টকা অহা যোৱা কৰা হিচাপত আপোনালোকক টকা 5,000 এৰি দিম মই। তো 3,05,000 টকাত গাড়ীখন মই দিব পাৰিম। আৰু আপোনালোকে যদি ল'ম বুলি ভাবে স্ক্ৰীণত দিয়া নাম্বাৰটোত যোগাযোগ কৰিব।